এয়া চাওক তেল হৈ গ'ল চাগে জলদি মেডিকেল যাব লাগে মানে অপাৰেশ্যন তাত চলি আছে কিন্তু এয়া দেখিছে প্ৰব্লেম গাড়ীৰ তেল শেষ সিফালে ৰখি আছে মানুহ ইফালে আমাৰ এয়া প্ৰব্লেম এতিয়া গাড়ী ঠেলিব লাগিব কাৰণ তেল ইয়াতে খোলা তেলটো ইয়াত নাপায় থাকে অলপ বাহিৰত ওলাই যাব লাগিব Hey guys, welcome back to my YouTube channel. Vlogar Minmoy YouTube channel to আপোনালোক সকলোকে প্ৰথমে মই মিনময় স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আচলতে আমি জলদি এতিয়া গধূলি কিমান সময় হৈছে এতিয়া এয়া দেখিছে 7টা বাজি গৈছে আৰু এইফালে পৰিৱেশ দেখিছে পৰিস্থিতি বাইকখন ঠেলি থাকিব লগা হৈছে মানে জলদি আমি এইমছ যাব লগা হ'ল মানে এটা খুব ক্ৰিটিকেল কণ্ডিশ্যন মানে অপাৰেশ্যন এটা চলি আছে গতিকে সেইকাৰণে আমি তাত যাব লাগে কাৰ অপাৰেশ্যন কি অপাৰেশ্যন সকলোবিলাক আপোনালোকক জনাই আছোঁ আমি চিধা যাব লাগে জলদি আৰু মানে বিপদতে বিপদ এইফালে মেডিকেল পাব লাগে জলদি মানে 7:30 বজাতে পাব লাগে বাট তথাপিতো আমাৰ উপায় নাই এতিয়া দেখিছে দীপেনক বাইকৰ মানে মোৰ বাইকখন আনিব পৰা অৱস্থাত নাই স্কুটিখন সেইকাৰণে দীপেনে মোক ঘৰৰ পৰা আনিব গ'ল আৰু এই আনি আছে ই তেলটো জহতকৈ বেছি খাই দিলে চাগে মোবিল চবিল ডাউন দিব লগা হৈছে সেইটোৱে গতিকে দেখিছে আপোনালোকে এতিয়া জলদি পাব লাগে বাট তেল হৈ গ'ল উপায় নাই তেল আনিব দিছোঁ বটল এটা আনিব দিছোঁ পেট্ৰল পাম্পৰ পৰা এতিয়া গৈ আছোঁ আৰু আমাৰ লগত যৌ আছে সৌৰভ আপোনালোকক লগ পাইছোঁ তো গাইজ এয়া তেল আহি গ'ল ফাইনেলি এইফালে ভাইটিয়ে আনিছিল দীপেনৰ ভাইটিয়ে আনি কিনে দি থৈ গ'ল এতিয়া আমি তেলখিনি ভৰাওঁ এইটো খুলি দিয়া বঢ়িয়াকৈ এইটো খুলি দিয়া এইটো ভৰাই লওঁ আৰু জলদি আমি যাব লাগে এইফালে মানে বিপদতে বিপদ আৰু আহি যায় আৰু ভৰাব লাগিব তেল আমি যিটো জেগাত গৈ আছোঁ তো আপোনালোকক জনাই আছোঁ আমি কাৰ কি হৈছে কি হোৱা নাই সকলোবিলাক জনাই আছোঁ একদম শেষলৈকে চাই থাকিব হঠাৎ যাব লগা হ'ল ইনষ্টেণ্ট মানে আমাৰ প্লেনিংটো হ'ল আৰু এই ৰাতিখন আমি কেইটা বাজিল 7:28 হ'ল 7:30 বাজিয়ে গ'ল চাওঁ এতিয়া কি কৰোঁ সৌৰভ ৰখিয়ে আছে এখন বাইকতে আমি 3টা যাব লাগিব তাকে তো চাই থাকিব আপোনালোকে ফাইনেলি বাইক ষ্টাৰ্ট হৈ গ'ল এতিয়া আমি সৌৰভক চিধাই গৈ সৌৰভক লগ পাম সৌৰভক চিধাই কিনে আমি গৈ আছোঁ শৰ্মা ফাইনেলি আহি গ'ল শৰ্মাক লগ পালোঁ টোপলা চোপলা লৈ ল'লোঁ এয়া মেডিকেলত যিহেতু যাম গতিকে এইফালে টোপলা চোপলা কিবাকিবি লৈ ল'লোঁ এতিয়া কি আছে নাজানো বাট ল'লোঁ আৰু এতিয়া এইফালে সৌৰভে বাইক চলাব এতিয়া দীপেনে বহিব মই বহিম এখন বাইকত 3টা যাব লাগিব উপায় নাই আৰু এখন বাইকত 3টা যাব লাগিব বাহিৰত যাব লাগিব যিহেতু বাইকখনত 3জন যোৱা কথা গতিকে বাইকখনত অকণমান ব্ৰেক চেক কম আছে আমাৰ দীপেনৰ গতিকে ব্ৰেকটো অকণমান টানি লওঁ এইফালে ইয়াতে দোকান এইখন পাইছোঁ বাৰু এখন এটা মানুহ নাই অ'কে এইফালে আমি খোজকাঢ়ি গৈ আছোঁ 4আলিতে আছোঁ বৰ্তমান বাইদেউ 4আলিত এইফালে ফুটফাতে খোজকাঢ়ি আছোঁ এতিয়া তৎক্ষণাত দোকান এখনত ব্ৰেকডাল টানি ল'ব লাগে মানে আগৰ ব্ৰেকটো কম আছে পিছৰ ব্ৰেকটো অকণমান কম আছে গাড়ীখনত তো টানি লওঁ আপোনালোকক লগ পাইছোঁ চাই থাকিব গাড়ী ধূলি চাওক ধূলি এইফালে ফ্লাইঅভাৰ বনি আছে আমাৰ বাইদেউ 4আলিত এইখন ফ্লাইঅভাৰ যিহেতু আপোনালোক সকলো গমেই পায় আমি 3জন আহিব লগা হৈছে কাৰণ আমাৰ বাইকৰ অসুবিধা বা তেনেকুৱা হঠাৎ আহিব লগা হৈছে ৰাতিয়ে তেনেকৈ গাড়ীও নাপায় গতিকে এইখন বাইকতে আহিছিলোঁ এতিয়া শুনিলোঁ বিশেষ সূত্ৰৰ পমহেদি আমাক ৰিপৰ্ট দিলে যে আগত পুলিচ আছে গতিকে আগত পুলিচ আছে আৰু তাতে আমি হেলমেট পিন্ধি আহিছোঁ এজনে আমি 2জনে হেলমেট পিন্ধি অহা নাই গতিকে আমি কি কৰিলোঁ বঢ়িয়াকৈ নামি দিলোঁ এতিয়া খোজকাঢ়ি যাওঁ ই বুঢ়া বাইক চলাই যাব এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ বুজি পাব কথাটো সেইটোৱে আৰু এতিয়া আমি খোজকাঢ়ি যাওঁ ক'ত পুলিচ আছে আমি চাম এতিয়া তুমি যোৱা এতিয়া আৰু এতিয়া আমি মানে ৰুল ৰেগুলেশ্যন বাৰু ভংগ কৰিছোঁ জানক আমাৰ উপায় নাই কাৰণে ভংগ কৰিছোঁ হয় নাই সেইটোৱে আৰু গতিকে দুটাকেই যাওঁ আৰু হেলমেট পৰিধান কৰি যাওঁ সেইটো আমাৰ লোকেল জেগাত সেনেকৈ যাওঁ উপায় নাই আৰু তো এতিয়া গৈ আছোঁ এই গাইজ এইফালে পুলিচে ধৰি আছে দেখিছেনে আপোনালোকে এয়া টৰ্চ মাৰি আছে এই ইয়াতে ধৰি আছে পাৰ হ'লোঁ পুলিচ আচলতে মানে আমাৰ
বাইকবিলাকক বা তেনেকুৱা হেলমেট পৰিধান নকৰা বাইকবিলাকক ধৰি থকা নাই মানে পুলিচ আচলতে ট্ৰাকৰ সেইটো ডিভাইডাৰ আছে সেই ডিভাইডাৰটো থকাৰ কাৰণে তাতে পুলিচবিলাক আছে মানে যাতে ট্ৰাক চাকবিলাক তাত লাইন পাতি আছেতো সেইবিলাক যাতে খুব সুন্দৰকৈ নিয়াৰিকৈ গাড়ী চাড়ী ঘূৰাব পাৰে সেইকাৰণেহে পুলিচ চিনি আছে তাত কণ্ট্ৰল কৰিবৰ কাৰণে বাকী এইবিলাক আমাৰ হেলমেট পৰিধান কৰা তিনিটা যোৱা কিবা যোৱা এইবিলাকক ধৰি থকা নাই তাতে তো এতিয়া একদম ডাইৰেক্ট গৈ কিনে এইমছত লগ পাম এই এইমছৰ ফ্ৰণ্টত লগ পাম আপোনালোক চাই থাকিব बाते दे आगुआ जोन तो गाले तो फाइनली আমি এইমছৰ ভিতৰত সোমালোঁ ফাৰ্ষ্ট টাইম সোমালোঁ বাপৰে বাপ কি জেগা দেখিছোঁ কৰাৰ বিদেশত অহা যেন লাগিছে মোৰ বিদেশত অহা যেন লাগিছে এনেকুৱা এখন মানে ইয়াতে গাড়ীখন পাৰ্কিং কৰি লওঁ বাইকখন পাৰ্কিং কৰি ল'লোঁ এইফালে সৌৰভ আছে এইটো মস্ত কম এৰিয়া আপোনালোকে ভাবক এইটো এটা এৰিয়া এতিয়া আমি ভিতৰত গৈ আছোঁ আমাৰ য'ত পেচেণ্ট আছে তাত গৈ আছোঁ লগ পাই আছোঁ আচলতে কাৰ কি হৈছে কি হোৱা নাই সকলোবিলাক একদম শেষলৈকে চাই থাকক গম পাব আচলতে আমাৰ মাতৃসদৃশ তেখেত যাৰ আজি অপাৰেশ্যন হৈছে মাতৃসদৃশ গতিকে তেখেতে আমাৰ প্ৰতিটো মানে আমি কামো যেতিয়া কৰোঁ আমাক হেল্প কৰে কিবা কৰে আমি তেনেকুৱা আৰু তাৰ লগতে মানে কি কামবিলাকৰ মানে তেওঁ এজন ভাল দৰ্শক হয় মানে তেওঁ কোনটো কাম কেনেকুৱা হৈছে মানে অলটোটালি খিনি মানে ক'ব পাৰে মানে এজ এ অডিয়েন্স হিচাপে এইখিনি মানে ধুনীয়াকৈ এটা ৰিভিউ দি দিব পাৰে যে এইখিনি বস্তু এনেকুৱা আছে মানে সেই তেখেতক মানে কলে মিনমোদা গতিকে আমাৰ মাতৃ আমাৰ গোটেইকেইটাৰে আৰু ক'ব গ'লে আমাৰ সপোন ক্ৰিয়েশ্যন মাতৃস্বৰূপ য়েছ এতিয়া তেখেতৰে আজি অপাৰেশ্যনটো হৈছে একচুৱেলি তো এতিয়া ভিতৰত গৈ আছোঁ আজি ৰাতিটো আমি ৰখিম ইয়াতে পাৰ কৰিম তেখেতৰ যিহেতু অপাৰেশ্যনটো হৈছে গতিকে তেনেকুৱা আৰু এইফালে জনবাইটো খুব সুন্দৰকৈ ওলাই আছে অপিডিৰ পিনে এতিয়া আগবাঢ়ি গৈ আছোঁ ইয়াতে আছে এইফালে আমি ভিতৰৰ পৰা খবৰ লৈ আহিলোঁ ভিতৰত যিহেতু ভিডিঅ' কৰা এলাও নাই গতিকে তাত ভিডিঅ' কৰিব নোৱাৰিলোঁ এইফালে আমাৰ এইজনী মানুহৰে ফাইনেলি কৈ আছিলে যে দিশাৰ মাকৰ মানে খুৰীৰ অপাৰেশ্যন হৈছে তো এতিয়া তাই আজি 4-5 দিনমান কণ্টিনিউৱাছলি মানে হেৰি কৰি আছিলে ইয়াতে আছিলে আজি ফাইনেলি আমি আহিলোঁ কাৰণ এতিয়া অকণমান ওলাই যাব তাই মানে গমটো পাইছে আৰু তো তেনেকুৱা ডিপেণ্ড ভিতৰত আছে এতিয়া ৰখি এতিয়া আমি তিনিটা এতিয়া অকণমান বাহিৰত ওলাই যাওঁ তো তেনেকুৱা চাই থাকিব আৰু সপোন ক্ৰিয়েশ্যনৰ তীখা বৈশ্য মানে চাৰিআলি চামেলিৰ বৈশ্য তীখা বৈশ্য চামেলিৰ মাকৰ বেমাৰ এয়া চামেলি ফাইনেলি আজি 4 দিনৰ পিছত এয়া ওলাইছে অকণমান বাহিৰত ওলাইছে বাহিৰৰ জগতখন দেখিছে সপোন ক্ৰিয়েশ্যনৰ মেম্বাৰ 3জন আহিছোঁ সৌৰভ দীপেন আৰু মই বহুতো বিসংগতি বহুতো হৈছে আহি থাকোঁতে আপোনালোক হয়তো দেখিছে সকলোৱে তো তাৰপিছত আহি পালোঁ ফাইনেলি ইয়াতে এইমছ গুৱাহাটী যিহেতু চাংখাৰীত অৱস্থিত এইমছখন আপোনালোক সকলোৱে গমে পায় আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে ইয়াতে মই আজি আহিছোঁ যা নহওক আৰু এক্সপিৰিয়েঞ্চ বুলি কোৱাৰ লগে লগে মোৰ মেডিকেলৰ ক্ষেত্ৰত ভগৱানৰ কৃপাত আজিলৈকে মানে ইমান এটা এক্সপিৰিয়েঞ্চ একচুৱেলি নাই বছৰ এক্সপিৰিয়েঞ্চ মানিব লাগিব সাহস মানিব লাগিব কষ্ট মানিব লাগিব অকলে আছিলোঁ মই আজি অপাৰেশ্যন আছিল আজি আহিছে ৰাতিপুৱা মানুহবোৰ বাট এইকেইদিন মানে যিটো প্ৰিপাৰেশ্যন লাগে মানে আচল ষ্ট্ৰাগলটো সেইখিনি প্ৰিপাৰেশ্যন কৰা সময় য়েছ আৰু সেইখিনি মই কৰিছোঁ তাই কৰিছে মই ট্ৰাই কৰিছোঁ আৰু সেইটোৱে তাই এইটো ডিজাৰ্ভ কৰে মানে কি ডিজাৰ্ভ কৰোঁ মই এই কষ্টটো তাই ডিজাৰ্ভ কৰে তো সেইকাৰণে এটা কষ্টটো কৰি আছে তো তেনেকুৱা নিজৰ মাক তাতে আৰু আমিনো কি কৰিব পাৰিম আমিনো বেলেগ আমি সহায় আপোনালোক গমে পায় আমি সপোন ক্ৰিয়েশ্যনৰ মেম্বাৰ কেইজনে আমি হয়তো আহিব পাৰিম হয়তো থাকিব পাৰিম মোৰো মানে এনেকুৱা হৈছিল এইকেইদিন বেমাৰ তো সেইকাৰণে এদিনো আহিব পৰা নাই আজি অকণমান ৰিলিফ পাইছোঁ গলটো মানে ডিঙিটো তো সেইকাৰণে আহিলোঁ সৌৰভ কি কোৱা সেয়াই আৰু আজি 3 দিনৰ পৰা আছে অকলে মাকৰ লগত য়েছ আমি আজি গোটেইখিনি খবৰ ল'ব আহিলোঁ আৰু আহি কিনে ভাবিছোঁ ৰাতিটো থাকি দিওঁ এতিয়া বাহিৰত আহি কিনে বহি আছোঁ অকণমান চিল কৰি আছোঁ চিল বুলিয়ে ক'ব লাগিব মানে মেডিকেলত আহি চিল আপোনালোকে ভাবক যা নহওক এইফালে মহৰ কামৰ কিন্তু পৰিৱেশটো ভাল লাগিছে কিবা এটা মানে ভাল লাগিছে মহে কামুৰিছে যদিও অনুভৱ হোৱা নাই আমাৰ বস্য আছে সেইকাৰণে বস্য নিজে মই কিয় কওকচোন বস্য কামোৰে মই এটা কথা কওঁ মই এইখিনি সময়ত মানে
দুখৰ সময় আৰু তথাপিও হাঁহি থাকোঁ সদায়। এইখিনি সময়ত বহুত মানুহৰ ফোন ধৰিব পৰা নাই বহুতৰ, আৰু বহুতৰ ইচ্ছা কৰিও ধৰা নাই। বৰ বিশেষ একো কাৰণ নহয়। এতিয়া সুখৰ সময় হ'লে মানুহে ক'লে হয় যে অহংকাৰ হৈছে সেইকাৰণে সেই নকৰে। মই যোৱাকালি এটা ষ্টেটাছ দিছিলোঁ যে মোৰ সুখৰ সময়ত যি মানুহ নাই সেই মানুহ মই দুখৰ সময়তো নিবিচাৰোঁ। একো বেলেগ সেই নাই, জাষ্ট এইটোৱে যে যিটো ফেক মানুহৰ সেইটো আৰু সেই এনাৰ্জিটো মোক নালাগে, যিটো এনে আৰু মিছা এইটো মোক নালাগে, মিছা আদৰ নালাগে। সেইটোৰ কাৰণে চ' বেয়া নাপাব, নালাগে মোক আপোনালোকক, মানে যিকেইটাৰ মই ফোন উঠোৱা নাই বা সেই কৰা নাই এইটো ৰিলেটেড মই বিচৰা নাই। থেংক ইউ। মানে কিমান আঘাত পালে এনেকুৱা হ'ব পাৰে কোৱা? মানে কেতিয়াবা কি হয়, আপুনি মোক কাটি দিয়ক, মোক বুলি নহয় আৰু মানুহক কাটি দিয়ক, তেতিয়া সেই আঘাতটোও কমি যায় বেণ্ডেজ লগাই হেৰি কৰি কিনে। কিন্তু মানুহৰ কথাৰ যিটো আঘাত ন, সেইটো আঘাত কোনোদিনে মানে এতিয়া অপাৰেশ্যন হৈছে বুলি মই কৈহে আছোঁ। কিহৰ অপাৰেশ্যন, কি অপাৰেশ্যন অকণমান জনাই দিয়া, মানে ক'ব পৰা অৰ্থত। না ক'ব পাৰি আৰু এইখিনি কি আৰু জেনুইন মানুহৰ বডিৰ সেই জৰায়ু জানে চবে, জৰায়ুৰ মানে অপাৰেশ্যন আৰু ৰিমুভ কৰিব লাগিব এটা কাৰণত। তেনেকৈ বহুত কষ্ট কৰে মায়ে একচুৱেলি, বহুত ওজন বস্তু দাঙি বা এনেকুৱা। চ' সেনেকৈ আৰু বৰ বিশেষ কাৰণ কোৱা নাই কিয় এনেকুৱা হৈছে, ৰিমুভ কৰিব লগা হৈছে এইটোৱে আৰু। বাকী বেলেগ একো নাই বাৰু, একো কোৱা নাই। বহুতৰে এনেকুৱা থাকে যে ইউটেৰাছত কি বুলি কয় টিউমাৰ পায়, কিবা পায়, বাঢ়ি যায়, এনেকুৱা টাইপৰ হয়। বাট সেনেকুৱা ধৰণৰ নহয় ন, অকল জাষ্ট ৰিমুভ কৰিব লাগিব। আৰু বডিৰ কণ্ডিশ্যনো মাৰ ঠিকে আছে, মানে কিছুমানৰ প্ৰেছাৰ হাই থাকে বা এনেকুৱা ধৰণৰ, বাকীখিনি অ'কে আৰু ঠিকে আছে, গোটেই ঠিকে আছে। কাম কৰি থকা যিহেতু মানুহজন সুস্থ সবল, সেইটোৱে আৰু প্ৰব্লেম। কথাটো গম পালে আপোনালোকে। আৰু এতিয়া মহৰ কামৰ খাই এনেকৈ আছোঁ, অকণমান ভাল লাগিছে পৰিৱেশটো। এই পৰিৱেশটো ইমান ধুনীয়া, মানে কি ক'ব, এইটো ৰাতিৰ ভাগত আহিলে অৰিজিনেল ফিলটো পোৱা যায়। চাৰিওফালে লাইটটো জ্বলি যায় না, সেইকাৰণে ফিলটো ভাল লাগে কিবা এটা। তো এতিয়া আমি ভিতৰত যাওঁ, দীপেনে তাত ৰখি আছে, তৃষা অকণমান বাহিৰত আহিলে তো চাই থাকিব। এইটো হৈছে ৰেডিঅ'লজি বিভাগ, কি বঢ়িয়া বনাইছে ন ভিতৰবিলাক। এইটো কক্ষ, এক্সৰে, ইয়াতে এক্সৰে, তৃষাহঁতৰ মাক আছে আগত। আমি ইয়াতে থাকিম, ইয়াতে আড্ডা মাৰিম, ইয়াতে আজি ৰাতিটো ইয়াতে থাকিম। নিশ্চয় আমি আছোঁ ৰাতি। আমি মানে খোৱাৰ কাৰণে জেগা বিচাৰি আছিলোঁ, বিচাৰি ফাইনেলি পাই গ'লোঁ। এইমছৰ সোমোৱাৰ পিনে আপোনালোকে আমাৰ বাইহাটা চাৰিআলিৰ পিনৰ পৰা আহিলে লেফ্ট ছাইডে আহিয়ে দাদাহঁতৰ এইখন চাট হাউচ দেখিব। এইখনতে আমি খুব সুন্দৰকৈ অকণমান আছে, আমি তিনিওৱে অকণমান চাওমিন গ্ৰহণ কৰিলোঁ। ভাত পানী খাব ইচ্ছা নাই, তো জাষ্ট এয়াই গ্ৰহণ কৰিলোঁ। তো এইটো খাই আমি আকৌ তাত গৈ আছোঁ। তো তেনেকুৱা আমি খুব সুন্দৰকৈ ডিনাৰ কৰিলোঁ। ডিনাৰ মানে লঘু ডিনাৰ, স্মল ডিনাৰ নে আছোঁ ৰ। আকৌ ৰাতি আহিম, 3টামান বজাত আকৌ কৰিম। 3টামান বজাত আকৌ কৰিম। তোমাৰ কাৰণে পেটটো মেইন। কিন্তু এতিয়া সদ্যহতে কিন্তু শান্তি পাইছে, মানে এইখিনি জেগাত এইমছত এইখিনি আহোঁতে আপোনালোকে মানে অকণমান দেৰি হ'লে 10টাৰ পিছত মানে তেনেকৈ নাপায়। ষ্ট্ৰীট ফুড হওক কিবা হওক তেনেকৈ নাপায়, বন্ধ হৈ যায় অলৰেডি। তো ভিতৰতো নাপায়েই ৰাতি। তো অকণমান সেইকাৰণে সোনকালে আপোনালোকে আহি কিনে ইয়াত আহিলে আৰু কেতিয়াবা ৰাতি থাকিব লাগিলে ছাপ'জ আপোনালোকে অকণমান সোনকালে ব্যৱস্থাটো কৰি ল'ব। তো আমি অকণমান খালোঁ বাৰু, চাওমিন জাতীয় কিবা কিবি বস্তু খালোঁ। তো জানো হওক, এতিয়া আমি ভিতৰত সোমাই যাওঁ। আৰু তৃষা ভিতৰতে আছে মাকৰ লগত, আৰু আমি ৰাতিটো সেনেকৈ কটাই দিম বুলি ভাবিছোঁ। আৰু তাইৰ নামত আমি আজিৰ দিনটো, ৰাতিও দিন নহয় হ'ল, ৰাতিটো একো নাই, দিনেই ফুল হৈছে। নাই দিনেই আমাৰ কাৰণে দিন। গতিকে ৰাতি এতিয়া প্ৰায় 11:48 হৈছে। এতিয়া আমি ৰখি আছোঁ, টোপনি নাযাওঁ আজি গোটেই তেনেকৈ থাকিম। আমাৰ মানে অভ্যাস আছে আৰু এনেকৈ থকা। এয়া চাওক, আমি ৰখি আছোঁ। দীপেন এয়া ৰাতি এতিয়া কেইটা বাজিল, প্ৰায় এয়া কিমান সময় চাওক আপোনালোকে, 2:39। এইফালে আমাৰ সৌৰভ শৰ্মা টোপনিত, ফুল টোপনিত লালকাল দেখিছে। এইফালে দীপেন আৰু মই এইফালে কথা পাতি আছোঁ আমি কামৰ কথা, কি কৰিব। ই কিন্তু ৰখিব আহি নিজে টোপনি যাই আছে, ভাবক আপোনালোকে। তাকে আমি এতিয়া ৰখি থাকিব লগা হৈছে। গাইজ এতিয়া সময় প্ৰায়
4টা বাজিছে দেখিছে আপুনি লাগা নাই দিপেন হামিকেইটা আহে চকুটো অলপমান হেৰি কৰে অলপ এইফালে আমাৰ শৰ্মা উঠিলে টোপনি যায় মানে চাহ খাব বাকী আছে ব্ৰেকফাষ্ট কৰিব বাকী এইফালে দোকানত অলপ ব্ৰেকফাষ্ট কৰিবৰ কাৰণে ফাৰ্ষ্ট লিষ্ট ৰখি আছোঁ এইফালে টিভিটো চলি আছিল সেই 12:30মান বজাতে বন্ধ কৰিলে চিনেমাখন লগাই নিদিলে আৰু সেয়াই আৰু টিচাৰতে ৰখি আছে আমি ইয়াত ৰখি আছোঁ সেইটো হলত বম হল আৰু এইফালে AC চলি আছে তো মেডিকেলত থকাৰ এক্সপিৰিয়েঞ্চ লৈ আছোঁ বেয়া লগা নাই ভালে লাগিল তো এয়াই আৰু এক্সপিৰিয়েঞ্চ বেমাৰী ৰখা যেন লগা নাই আড্ডা দিব যেন লাগি আছে এতিয়া চাওক 4:17 হ'ল 4:18 হ'ল আৰু 4:18 হোৱাৰ লগে লগে এইফালে দেখিছে পোহৰ হৈ গ'ল খুব সুন্দৰকৈ গোটেই ৰাতিটো এনেকৈ পাৰ কৰি দিলোঁ দেখিছে এইখনেই হৈছে এইমছ এয়া হৈছে পোহৰ হোৱাৰ পিছৰ পৰিৱেশ এইফালে আমি তিনিও ওলাই আহিলোঁ অকণমান এতিয়া অকণমান আমি ৱাকিং জোনত ৱাক কৰিম মৰ্ণিং ৱাক এনেকৈ অ'কে এতিয়া আমি অলপ ফুৰিম আৰু আপোনালোকে আমাৰ মুখটো চাই গম পাইছেনে আমি টোপনি যে ক্ষতি কৰিছোঁ এইটো গম পাইছেনে নাই নাজানো এনে লাগিছে নেকি কেমেৰা টোপনি ক্ষতি কৰা যেন লাগিছে নাই লগা তোমাক কিন্তু লাগিছে মই শুইছোঁ যে সেইটো আমি পুৰা ফুল এনাৰ্জি আমি এতিয়াও আছে আমাৰ ফুল এনাৰ্জেটিক হৈ আছোঁ এতিয়া আমি এইটো চাইড ফুৰিব যাম অকণমান ৰাতিপুৱাৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আহক মানে গৰমৰ দিনকেইটাত ৰাতিপুৱা কেইটাত হয় 4:19 ভালকৈ হৈ যায় আপোনালোকক জনাই গ'লোঁ 4:20 মোটামুটি হৈ যায় পোহৰ হৈ যায় এয়া আমাৰ অসমৰ গৌৰৱ আৰু এইফালে বিহুৰ প্ৰতীক ঢুলীয়া আৰু নাচনী কি বঢ়িয়া ন ধুনীয়া আৰু ইয়াত কেমেৰাত জাষ্টিফাই হোৱা নাই ইমানটো কিন্তু ইয়াত ৰিয়েলত কিন্তু সঁচাকৈ বিৰাট বেছি সুন্দৰ প্ৰথমবাৰৰ কাৰণে আহিলোঁ ইয়াতে ভাল লাগিছে খুবেই বেছি ভাল লাগিছে আচলতে পেচেণ্ট ইমানো এতিয়া ৰখা হোৱা নাই বা প্ৰতিটো মানে বিভাগ এতিয়ালৈকে কাৰ্যক্ষম হৈ উঠা নাই লাহে লাহে হৈ উঠিব হয়তো 1 বছৰ 2 বছৰৰ ভিতৰত সকলো বিভাগেই মানে কাৰ্যকৰী হ'ব এতিয়া যিখিনি চলি আছে নৰ্মেলি সেইখিনি চলি আছে সৰু সুৰা এটা দুটা অপাৰেশ্যন চলি আছে আৰু সেয়াই আৰু এইমছৰ পৰিৱেশ অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ যত্ন কৰিলোঁ একে সুযোগতে তীখাৰ মাকৰো খবৰ ল'লোঁ লগতে ৰাতিটো থাকি দিলোঁ গাইজ এতিয়া ৰাতিপুৱা প্ৰায় 6:30 বাজি গ'ল আমি ওলাই আহিলোঁ তাৰ পৰা ৰাতিটো কটালোঁ সেনেকৈ এতিয়া মানে এবাৰ বাহিৰত গৈছিলোঁ চাহ পানী খালোঁ টিচাৰ কাৰণেও চাহ আনিলোঁ আমি তিনিটা তো এতিয়া বাইকখনেই ইয়াতে আছে এতিয়া ঘৰলৈ যাওঁ আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে আৰু দেখুৱাবলৈ চেষ্টা কৰিলোঁ আশা কৰিলোঁ আপোনালোকে ভাল পালে আৰু এইমছত আহিব খুব সুন্দৰ ইয়াৰ ট্ৰিটমেণ্টৰ ব্যৱস্থা খুব সুন্দৰ গোটেই পৰিৱেশটো সুন্দৰ আপোনালোকক দেখুৱালোৱে আৰু ভাল লাগিল আৰু ইয়াৰ যি ষ্টাফ আছে ষ্টাফৰ ব্যৱহাৰ হওক কিবা হওক সকলোবিলাক মানে পাৰফেক্ট খুব সুন্দৰ গতিকে আপোনালোকে আহিব এইমছত আৰু তীখাৰ মাকৰ আশু আৰোগ্য কামনা কৰিছোঁ সোনকালে সুস্থ হওক এতিয়া আমি গৈ থাকোঁ আশা কৰিলোঁ আপোনালোকে চালে তো এতিয়া ভিডিঅ'টোৰ মাজৰ পৰা বিদায় মাগিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় আই অসম উৰি উৰি জোনাকী বাটেৰে